মানুহৰ ঘৰে ঘৰে এবিধ বিশেষ কলা পোকৰ সন্ত্ৰাস ঘৰৰ বেৰ চোতাল বিছনা পাকঘৰ সকলোতে পোক পোকৰ সন্ত্ৰাসত ঘৰ এৰিবলৈ ওলাইছে কেইবাটাও পৰিয়ালে এই পোকসমূহলৈ মন কৰক কিদৰে দেৱালত বগাই আছে হাজাৰ হাজাৰ পোক জিফালে চোৱা হয় কেৱল পোক আৰু পোক শান্তিৰে খাবলৈ শুবলৈ নোৱাৰা হৈছে কেইবাটাও পৰিয়াল কলা পোকেৰে ভৰি পৰিছে ঘৰৰ বাহিৰ ভিতৰ আনকি মানুহৰ গাটো উঠে পোকসমূহ এই দৃশ্য হৈছে শুৱালকুছিৰ চাৰিটাকৈ পৰিয়ালত এই পোকে চলাইছে সন্ত্ৰাস এইবাৰ আনেক দৃশ্যলৈ মন কৰক এয়া বাইহাটাৰ কমলপুৰৰ দৃশ্য ইয়াতো একেই অৱস্থা ঘৰৰ চাৰিওফালে পোক ঘৰৰ পানী খোৱা এই দমকলটো চাওক কিদৰে পোকসমূহে দমকলটো আৱৰি ৰাখিছে মুঠতেই দেখিলে এক ভয়ংকৰ দৃশ্য তাতকৈ ডাঙৰ কথাটো হ'ল যে এই পোকসমূহ কোনো ৰাসায়নিক দ্ৰব্য বা ফেনাইল ছটিয়ালেও খেদিব নোৱাৰি উপায়হীন হৈ এতিয়া পৰিয়াল কেইটাই নিজৰ ঘৰ এৰিবলৈ উদ্যত হৈছে পোকাৰ কাৰণে মানে আৰু আমি ঘৰ এৰিয়ে মানে পলাব লগা হৈছে আৰু এতিয়া ক'ৰবাত যাই কিনে থাকিম এনেকুৱা হৈছে আৰু আমাৰ তাৰমানে মানে বহুত আপোনালোকৰ অসুবিধা পাইছে বহুত অসুবিধা হৈছে বাহ ফুলা নাথাকিবা খাবা খুবা শান্তি নোহোৱা হৈছে গায়ে মূৰে বগাই থকা হৈছে মানে আপোনালোকে ঔষধ চৌষধ চিটিয়াইছিলে ঔষধ চব চিটিওৱা গৈছে কি হয় ঔষধ চিটিয়ালেও মানে যায় আকৌ আহে জানিব পৰা অনুসৰি এই পোকসমূহৰ নাম বেম্বু চিডবাগ সাধাৰণতে বাহ ফুলাৰ পাছত এই পোকৰ আবিৰ্ভাৱ হয় ঘৰে দুৱাৰে পানী চানী একদম ঘৰ এৰি পলাব নিচিনা হৈছে চবতে বগাই ফুৰে হাজাৰ হাজাৰ লাখ লাখ আৰু ঔষধ ছিটিয়াইছোঁ ঔষধেও কাম নকৰে ফেনাল দিছোঁ খেতিত দিয়া সেই ঔষধো দিছোঁ মাৰি আমাৰ আকৌ উৎপন্ন হয় বা কটা বাঁহৰ পৰা উৎপন্ন হৈ একদম হাজাৰ হাজাৰ লাখ লাখ পকা একদম জন্ম পাইছে জন্ম পাই এইটো নিৰাময় কৰি দিবা ব্যৱস্থা কৰি দিবা লাগে এই পোকৰ সন্ত্ৰাসত অতিষ্ঠ পৰিয়ালকেইটাই এতিয়া জিলা প্ৰশাসনৰ সহায় বিচাৰিছে আপোনালোকৰ অঞ্চলত এনেকুৱা পোক ওলাইছে নেকি কমেণ্টৰ জৰিয়তে আমাক জনাব পাৰে শুৱালকুছিৰ পৰা কনুজ বৈশ্য আৰু বাইহাটাৰ পৰা সৈয়দ নিজামুদ্দিন আহমেদ অসম লাইভ 24